ঘটনাক লৈ কি ক'ব? তখনতে যোৱা 9 জুলাই রাত নিশা আমার খুড়ার ছোৱালী মানে হত্যা কৰিছিল। আমি 11 জুলাইত এফআইআরখন দিলোঁ। দেওয়ার পিছত এটা আসামি কেবল মানে ধরা নাই মানে আত্মসমর্থন কৰিছে দালালৰ সহযোগত। বাকি কালফিটবিলাকক এতিয়ালৈকে এৰেষ্ট কৰা নাই। গতিকে আমাৰ এইটো সন্দেহ হয় এই কালফিটবিলাকৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ এই কালফিটবিলাকক মুকলি আকাশৰ তলত ঘূৰিবলৈ সাহস দি আছে। গতিকে এই কালফিটবিলাকৰ মানুহবিলাক থানাত অলিগলি দিনী ৰাতি মানে থানাত থাকে। গতিকে আমি যেতিয়া আমাৰ খুৰাক লৈ যাওঁ আমাক দাবী ধমকি দি থাকে। কোন থানা? নগৰবা এলেকাধীন টপামাৰী থানা, আইচিৰ নাম ভগৱান ডেকা। আচ্ছা। গতিকে এতিয়ালৈকে পোষ্টমৰ্টেম ৰিপৰ্টখনো অহা নাই। আপোনালোকে কেইজনৰ বিৰুদ্ধে এফআইআৰ কৰিছে? 6 জনৰ বিৰুদ্ধে এফআইআৰ কৰিছিলোঁ। আচ্ছা, বাকী এজন আত্মসমৰ্পণ কৰিছে। তাৰপিছত বাকী আসামীবিলাক এতিয়ালৈকে ধৰা নাই। নধৰাৰ কাৰণটো কি বুলি ভাবে? ধনৰ কাৰণে এইটো কৰি আছে। মানে আমি সন্দেহ কৰি আছোঁ যে ভগৱান ডেকাই বৃহৎ পৰিমাণে এটা ধন লৈছে। আচ্ছা, লৈ কেনে এই আসামীবিলাকক মুকলি আকাশৰ তলত ঘূৰিবলৈ মানে সাহস দি আছে। গতিকে আমি কামৰূপ জিলাৰ SP মহোদয়ক কৰজোৰে অনুৰোধ জনাম যাতে এই কেছটো চাই চিন্তি আকৌ মানে তদন্ত কৰিব লাগে আৰু এই ভগৱান ডেকাক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি দুখীয়া মানুহ, সেইকাৰণে কি আমাৰ এই কেছটো এনেকুৱা হৈ ৰৈছে, তদন্ত নকৰি মানে থানাতেই বহি থাকে। আমি যাওয়াৰ পিছত মানে খালি কৈ দিয়ে আৰু দাবী ধমকি দি দিয়ে। আমি ইমানখিনি বুজিও নাপায়। চাওক আমাৰ এই খুৰাৰ ঘৰ, খুৰা গাড়ী চালায়, মানে ইমান কথাও বুজি নাপায়। গতিকে আমি অনুৰোধ জনাম যে এই কেছটো যাতে অতি সোনকালে এই কালফিটবিলাকক ধৰি জেললৈ প্ৰেৰণ কৰিব লাগে। খেলি মেলি কৰিছে, ধাৰাটো বহুত খেলি মেলি, আমি ইমান বুজি নাপাওঁ, কিন্তু আমি শুনা পাইছোঁ ধাৰাটো বহুত খেলি মেলি কৰিছে পইচা লৈ এই ভগৱান ডেকাই। এতিয়া কি বিচাৰে? এতিয়া আমি ন্যায় বিচাৰোঁ। এতিয়া অতি সোনকালে এই কালফিটবিলাকক ধৰি জেললৈ প্ৰেৰণ কৰিব লাগে।